এবাৰ গোৱালপাৰাটো হ'ব বিজেপিৰ জোচ মানে জিলাখনৰ 4টা বিধানসভা সমষ্টিৰ অতি কমেও 2টা সমষ্টি দখলৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি। দেওবাৰে আগিয়াত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ। জলেশ্বৰত ইলেকশ্যন হ'ব, কোনোবা জিকিব আৰু যোনে জিকে মই ইমান খবৰ ৰখা নাই, কিন্তু ইলেকশ্যন আহক, দেখা যাওক। আৰু মই ভাবোঁ যে গোৱালপাৰাত যোৱাবাৰ বিজেপিৰ এজনো নাছিল, এতিয়া 2-3জন আমাৰ MLA জিকিব। এইবাৰ চেষ্টা কৰিব লাগিব। মই ভাবোঁ যে 2-3টা জিকাৰ সম্ভাৱনা এইবাৰ বিজেপিৰ পূৰা আছে। বিজেপিৰ MLA এজন থাকিলহেঁতেন ধুনীয়াকৈ কামবোৰ হৈ গ'লহেঁতেন। সেইকাৰণে গোৱালপাৰা জিলাত অহা যেতিয়া ইলেকশ্যন হ'ব, এইবাৰ আমি যেনে তেনে ইয়াত বিজেপিৰ MLA জিকাবই লাগিব। লাগিবনে নালাগে? পাক্কা লাগিব? কোনে কোনে বিজেপিক ভোট দিব হাত উঠাওকচোন। চবে উঠাইছে দেই, কিন্তু মই চাই আছো। ঠিক আছে, বিজেপিৰ চিনটো কি? কোনটো ফুলত ভোট দিব লাগে? পদুম ফুল। আমাৰ ইয়াত উৎপন্ন বিলতো পদুম ফুলে ফুলি থাকে, হয়নে নহয়? যেতিয়া ইলেকশ্যন গোৱালপাৰাত সভা মুখ্যমন্ত্ৰীৰ। মিয়াক লৈ বাৰু মনে মনে থাকিব পাৰেনে? মিয়া মানি অবৈধ বেআইনী। মিয়াক ৰিক্সা চলাবলৈও দিব নালাগে, যদি চলায়ো 5 টকাৰ ঠাইত ভাড়া দিয়ক 4 টকা। আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। देखिए, मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आए हुए हैं। तो ये मियाँ लोगों को हम यहाँ रिक्शा चलाना ही क्यों दूंगा? लोग, मैं तो अच्छा बोला था 5 रुपया का जगह में 4 रुपया दो, लेकिन कानून बोलता है कि यहाँ रिक्शा चलाना ही माना है। तो अभी तो मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा। देश में तो देश का ही लोग काम करता है ना, जो बांग्लादेश से आते हैं वो लोग कैसे काम कर सकते हैं? मैं तो अच्छा बोला था, अच्छा बोलने से वो लोग को बुरा लगता है, तो बुरा करना पड़ेगा। মিয়াক লৈ কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা, 5 বছৰে বহু স্ক্ৰু টাইট হ'ল আৰু টাইট কৰিম। এইটো কংগ্ৰেছে 77 বছৰত কৰি যোৱা সমস্যা, বুজি পালে? এইটো ঠিক কৰোঁতে সময় লাগিব, কিন্তু ঠিক কৰিম। আজি 5 বছৰত স্ক্ৰু টাইট হ'ল নে নাই? কিমান স্ক্ৰু টাইট হ'ল? গতিকে আৰু স্ক্ৰু টাইট হ'ব। দৈ ঘিউ মৌ খালে মিয়া যাব নেকি? কষ্ট পাব লাগিব, গতিকে কষ্ট দিবই। অলপ অলপ কষ্ট পাই থাকিব লাগিব, আৰামত অসমত থাকিব নোৱাৰে। আৰু আগত যিবিলাক আছিল, যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ থাকোঁ, বাংলাদেশীবিলাকে অলপ অলপ কষ্ট পাই থাকিব, তাত ৰক্ষা নাই। ইয়াতে যদি দৈ ক্ৰীম চব পাই থাকে, কোন যাব? কষ্ট পালেহে যাব। গতিকে মইতো লাজ কৰা মানুহ নহয়, যি কওঁ চিধা কৈ দিওঁ, হয় নহয়? গতিকে মই চিধা কৈছোঁ যে মই যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ আছোঁ, তেতিয়ালৈকে বাংলাদেশীৰ শান্তি নাই। ক'ৰবাত নহয় ক'ৰবাত এনেই কষ্ট দিয়ে থাকিম। SITক লৈও প্ৰতিক্ৰিয়া, আপত্তি আহিলে কান্দিব নালাগে। নটিচ আহিলে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীও শুনানিলৈ যাব লাগিব। ভাল হ'বনে বেয়া হ'ব? SRটো সাংবিধানিক প্ৰক্ৰিয়া। নটিচ দিব, আপুনি যাব, আপুনি ক'ব যে মই ভাৰতীয়, লেঠা চেছ। তাতে কান্দিবলগীয়া কি হ'ল? কান্দিব নাপায় নহয়। আৰে নটিচ দিব, যাব। মোকো যদি কোনোবাই কমপ্লেইন দিয়ে, ময়ো যাম। প্ৰধানমন্ত্ৰীৰ নামতো নটিচ দিয়ে, মুখ্যমন্ত্ৰীৰ নামতো নটিচ দিয়ে, তাতো যাব লাগিব। কিন্তু কোনোবাই কমপ্লেইন দিছে, আপুনি যাব, তাতে দুখ পাবলগীয়া কি কথা আছে? কালি যদি কোনোবাই ফৰ্ম 7 এখন মোৰ এগেইনষ্টত ফিল আপ কৰি দিয়ে, ময়ো যাম। আমিতো ৰজা মহাৰজা নহয়। গণতন্ত্ৰত যি নিয়ম আছে চবেই যাব লাগে, তাতে বেয়া পাই পেলাই কি লাভ হ'ব? গোৱালপাৰাৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।